খোৱাং চাহ বাগিচাত চুলাইৰ বিৰুদ্ধে আটছাৰ চূড়ান্ত সকিয়নি। আজি খোৱাং চাহ বাগিচাৰ লাইনে লাইনে আটছাৰ তালাপ শাখা আৰু খোৱাং গাখীৰ ভেটি উপশাখাৰ উদ্যোগত চুলাই বিৰোধী অভিযান চলোৱা হয়। ঘৰে ঘৰে সোমাই যিসকলে অবৈধ চুলাই মদ বিক্ৰী কৰে তেওঁলোকক শেষ সকিয়নি দিয়া হ'ল। এতিয়াৰে পৰা বাগিচাত এটোপালো চুলাই বিক্ৰী হ'বলৈ দিয়া নহ'ব। আটছাই বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো তিনিচুকীয়া তথা ডুমডুমা চাৰ্কেল আবকাৰী বিভাগে চকু মুদি আছে। খোৱাং বাগিচাত প্ৰতিটো লাইনত দিন দুপৰতে চুলাইৰ ভাটি চলে। চুলাই খাই শ্ৰমিকৰ ঘৰ ধ্বংস হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনা নষ্ট হৈছে, সামাজিক পৰিৱেশ বিনষ্ট হৈছে, কাজিয়া মাৰপিট নিত্য ঘটনা হৈ পৰিছে। কম বয়সীয়া যুৱকসকলে মৰিবলগীয়া হৈছে, যাৰ ফলত কম বয়সতেই মহিলাবোৰে বিধৱা ল'ৰা ছোৱালীসমূহ মাওৰা হ'ব লগাত পৰিছে। অসম স্বাধীন ছাত্ৰ সন্থা তালাপ শাখা সমিতিয়ে বিগত সময়ছোৱাতো এখন নিচামুক্ত সমাজ, এখন সবল সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত আমি বিভিন্ন বিভাগীয় কাৰ্যালয়ত DC, SP, আবকাৰী বিভাগক আমি লিখিত দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ, স্মাৰকপত্ৰ দিছোঁ। কিন্তু সেই সমূহ বিষয়বস্তুক তেওঁলোকে কাণ সাৰ দি সম্পূৰ্ণ সেইখিনি বস্তুক এৰাই চলি তেওঁলোকে চুলাই ব্যৱসায়ীসকলৰ লগত মিতৰালি কৰি তেওঁলোকৰ পৰা এটা মাহেকীয়া কমিশ্যন ভোগ কৰি এই চুলাই বেপাৰটোক তেওঁলোকে বৃদ্ধি পোৱাত অৰিহণা যোগাইছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। প্ৰথমটো কথা। দ্বিতীয় কথা হ'ল যে এই যি খোৱাং চাহ বাগিচাত এজন 28 বছৰীয়া সফল ডেকা চুলাইৰ নিচাত চুলাই সেৱন কৰি কৰি তেওঁৰ স্বাস্থ্য ইমানেই অৱনতি ঘটিল যে তেওঁ লাষ্টত মৃত্যুমুখত পৰিল। এই সম্পূৰ্ণ বিভাগটোৰ এই গোটেই কাণ্ড কাৰখানাখিনিৰ লগত জড়িত হ'ল সম্পূৰ্ণ আবকাৰী বিভাগটো, এটা ব্যাগুম বিভাগ। অসম চৰকাৰে তেওঁলোকক কিহৰ কাৰণে ৰাখিছে এয়া কিন্তু ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত, যে তেওঁলোকে কিহৰ কাৰণে তেওঁলোকক দৰমহা দিছে, কিহৰ কাৰণে তেওঁলোকক এইখিনি মানে প্ৰশিক্ষণ দি চৰকাৰী ধন আমাৰ পাব্লিকৰ টকাৰে টেক্সেৰে তেওঁলোকক দৰমহা দিছে, এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। কিয়নো আজি এই আবকাৰী বিভাগ থকা স্বত্তেও আজি সম্পূৰ্ণ লাইনা অঞ্চলত ইমান মদৰ ঘাটি আছে আৰু তাত বনোৱা মদ আনি আমাৰ বাগিচাৰ লাইনে লাইনে তেওঁলোকৰ পাইকাৰী বিভাগ এটাৰ জৰিয়তে সম্পূৰ্ণ ইয়াতে বিতৰণ হয় আৰু মানুহবিলাকে তাত গৈ মদ্যপান কৰে। কিন্তু আমি সেই ক্ষেত্ৰত নগৈ প্ৰথম আমি আমাৰ সমাজখনক, আমাৰ ভাতৃ ভগ্নীসকলক, আমাৰ ককাই ভাইসকলক আমি প্ৰথম আহ্বান জনাইছোঁ, অন্তিমবাৰ বাবে আহ্বান জনাইছোঁ, ৰাইজকো আহ্বান জনাইছোঁ যে সকলোৱে আমাক এই নিচামুক্ত এখন সবল সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক সহযোগ কৰক। আৰু তেওঁলোকক গৈ আমি যেনেধৰণে কৈছোঁ তেওঁলোকে আমাৰ কথাত সম্পূৰ্ণ সহমত প্ৰকাশ কৰিছে, আমি নকৰোঁ বুলি। কিন্তু তাৰপিছত যিসকলে তেনে কামত লিপ্ত হ'ব তাৰ ওপৰত কিন্তু আমি আটছা তালাপ শাখাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তেনে ক্ষেত্ৰত যি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব, আইনজনিত যি পৰিৱেশ সৃষ্টি হ'ব, তাৰ কাৰণে কিন্তু সম্পূৰ্ণ আবকাৰী বিভাগটো জগৰীয়া হ'ব। আৰু এটা কথা হ'ল যে এই চুলাই প্ৰস্তুত কৰাৰ বিষয়টো, এই চুলাই মদ প্ৰস্তুত কৰাৰ যি তেওঁলোকৰ সামগ্ৰী, এই সামগ্ৰীটো আমি জনাত সম্পূৰ্ণৰূপে এইটো এটা আপোনাৰ জাৰ্চিৰ কেটেল ফুড, মানে জন্তুৰ খাদ্য বস্তুৰ কাৰণে আমাৰ এই তালাপ অঞ্চলত, বৃহত্তৰ তালাপ অঞ্চলটোত কিছুমান মুধা ফুটা ব্যৱসায়ে এই সমাজত আগশাৰী ব্যৱসায়ীসকলে এই ব্যৱসায়টোৰ লগত জড়িত আছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে এই ডিপাৰ্টমেণ্টটো যিটো আছে, এই কেটেল পাৰ্মিট দিয়া যিটো ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে কিহৰ ভিত্তিত সেই পাৰ্মিটখন তেওঁলোকক দিছে? ইয়াততো কোনো ডায়েৰী ফাৰ্ম আমাৰ দৃষ্টিগোচৰ হোৱা নাই, ইয়াততো কোনো জাৰ্চি গাই পোহা মানুহ আমি দেখা নাই। তেতিয়া এই লালিগুৰৰ প্ৰচলনটো ইয়াত কেনেকৈ হৈছে? এইটো এটা বৃহৎ ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। আৰু আমি আশা ৰাখিম এই বিষয়বস্তুৰ ওপৰত অতি শীঘ্ৰে আগন্তুক এক সপ্তাহ সময়সীমা আমি বান্ধি দিছোঁ বিভাগীয় কৰ্তৃপক্ষক। যদি এক সপ্তাহৰ ভিতৰতে তেওঁলোকে ইয়াৰ ক্ষেত্ৰত যদি যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, এই বস্তু নিৰ্মূল কৰাত কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই কেতিয়াও হাত সাৱটি বহি নাথাকে। পৰিস্থিতি যিয়েই নহওক, আমি আমাৰ ৰাইজক, আমাৰ উঠি অহা প্ৰজন্মক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি যিকোনো পদক্ষেপ ল'ম, ন্যায় আমি নিজেই ল'ম। আমাৰ ৰাইজক আমি নিজেই বচাই ৰাখিবলৈ আমি পদক্ষেপ হাতত ল'বলৈ বাধ্য হ'ম। সকলোৱে জ্ঞাত অলপ দিন আগতে খোৱাং চাহ বাগিচাৰে এজন 28 বছৰীয়া যুৱকে নিজৰ চুলাই সেৱন কৰি নিজৰ প্ৰাণ দিবলগীয়া হৈছে। এইটো এটা নতুন ঘটনা নহয় আৰু সাধাৰণ হৈ পৰিছে।
প্ৰত্যেকটা অঞ্চলতেই তেনেধৰণৰ যুৱকসমূহ চুলাইত আসক্ত হৈ নিজৰ প্ৰাণ দিবলগীয়া হৈছে আৰু ইয়াৰ ফলত এখন ঘৰ ধ্বংস হ'বলৈ গৈছে, গোটেই এখন সমাজ বিনষ্ট হ'বলগীয়া আছে। এই চুলাই যেনেধৰণে চাহ বাগিচা অঞ্চলত বিশেষকৈ খুবাং চাহ বাগিচা অঞ্চলত যেনেধৰণে প্ৰচলন হৈছে, এই প্ৰচলনৰ ফলত গোটেই সামাজিক শৈক্ষিক গোটেই পৰিৱেশটো বিনষ্ট হ'বলগীয়া হৈছে। গতিকে সেই যাতে চুলাই প্ৰচলন যেনেধৰণে হৈছে সম্পূৰ্ণৰূপে যাতে নিৰ্মূল হ'ব, তাৰ কাৰণে আমি অসম স্থায়ী ছাত্ৰ সন্থা তীব্ৰভাৱে আমি এটা সজাগতা লগতে এটা আন্দোলন এটা আমি হাতত লৈছোঁ আৰু 7 দিন সময়সীমা আমি আবকাৰী বিভাগক আমি বান্ধি দিছোঁ যে 7 দিনৰ ভিতৰত এই অঞ্চলবিলাকত যাতে চুলাই সম্পূৰ্ণৰূপে যাতে মুক্ত হওক আৰু চুলাই যাতে সম্পূৰ্ণৰূপে বন্ধ হওক। কিন্তু সেই আবকাৰী বিভাগক আমি বুজি নাপাওঁ যে সিহঁতে মানে চুলাই বেপাৰীৰ লগত কি মিতিলাৰি আছে, তেখেতসকলে কিমান টকাৰ মানে কমিশ্যন আছে মাহেকত, আমি সেইটো বুজি নাপাওঁ। আজিলৈকে কিন্তু কোনো ধৰণৰ চুলাই বেপাৰী হওক বা বাগিচা অঞ্চলত যিবিলাক ভাটি আছে, এই ভাটিসমূহ উচ্ছেদ কৰা বা এই বেপাৰীসমূহ গ্ৰেপ্তাৰ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। গতিকে আমি আবকাৰী বিভাগক আমি ধিক্কাৰ জনাইছোঁ এনেধৰণৰ ব্যৱস্থা তেখেতৰ থাকিও এই ব্যৱস্থাসমূহ গ্ৰহণ নকৰাৰ ক্ষেত্ৰত। গতিকে আমি অসমৰ নতুনকৈ মানে এক্সাইজ ডিপাৰ্টমেণ্টত দায়িত্ব লোৱা আমাৰ আটাইৰে শ্ৰদ্ধাৰ পৰিমল শুক্লবৈদ্যৰ ডাঙৰীয়াক আমি মন্ত্ৰী যি এক্সাইজ ডিপাৰ্টমেণ্ট তেখেতে মন্ত্ৰী, তেখেতক আমি আহ্বান জনাইছোঁ তেখেতে সেই ডিপাৰ্টমেণ্টত যাতে নতুন দায়িত্ব লৈছে আৰু সম্পূৰ্ণৰূপে যাতে সেই প্ৰক্ৰিয়াটো যাতে তেখেতৰ নেতৃত্বত যাতে বন্ধ হওক তাকে আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ এই বাগিচা অঞ্চলত যাতে এই চুলাইটো সম্পূৰ্ণৰূপে যাতে বন্ধ হওক, তাৰ কাৰণে আপোনালোকে দেখিছে বাগিচা অঞ্চলত নাৰী শক্তি হওক বা যুৱক সংঘ হওক প্ৰত্যেকে মানে বন্ধ কৰিব লাগে বুলি সচেতন ৰাইজসমূহ ওলাই পৰিছে। গতিকে এই বাগিচা অঞ্চলত অকল 8-7 বেছি আজি তাৰিখত हमने के यहाँ इतना चूल्हा व्यवहार हो जाते, घर बर्बाद हो जाते, घर के मोटा निशा खाए के काजिया झगड़ा करते और जेन की चूल्हा बेचे तो माना करलो नहीं करे खजत से करते हैं तो हनी के हकुआ हल हमनी आज हमनी के ठीक है तो हनी सातो देला हनी सब महिलाओं आही आनी की घर के मोटा इतना सोचेला घर के एक छुआ के पढ़ा लिखा हो नहीं देते, चूल्हा खाए के निजे फूलत है घर को बर्बाद करते है। तो हमनी चूल्हा के बंद करते हैं, जितना महिला निकलली आज मीटिंग दिली और सब कोई साथ दिलें और एरकम साथ देवा हमनी के और हमनी चूल्हा बंद करके ही रहबे, कहे घर बर्बाद हो नहीं देवे। हमनी घरे घरे सबकर घरे घरे जाके मैंने सबके बताई दी चूल्हा नहीं बेचबा कोई के और दोबारा बेचबेन हले सबके एबेन दादा सबे जोनटा करबेन उठाई हुई।